Hello everyone, good morning, welcome to Solo Survivor. এইটো ভিডিঅ' মই SSC চিজিএলৰ যিটো এপ্লিকেশ্যন বৰ্তমান মুকলি হৈ আছে 14,000 কিবা সেনেকুৱা ধৰণৰ পোষ্ট আছে সেইটো পোষ্টৰ কাৰণে আপুনি যদি এলিজিবল হয় যদি গ্ৰেজুৱেট হয় চিম্পল গ্ৰেজুৱেট দ্বিতীয়বাৰ এপ্লাই কৰিব পাৰিব আৰু তাতে কিছুমান অলপ কিছুমান আছে আৰু বেলেগ বেলেগ ধৰণৰ এনেকৈ কোৱালিফিকেশ্যন লগা সেইটো দৰকাৰ নাই কিন্তু বেছিভাগ গ্ৰেজুৱেশ্যনৰ কাৰণে মানে বহুত বেছি এৰিয়া আছে আৰু যেনিবা স্কোপ আছে তাতে এপ্লাই কৰিব পাৰিব আপুনি বহুতকেইটা পোষ্ট আছে চ' এইটো পোষ্টৰ কাৰণে আপুনি কেনেকৈ আপোনাৰ নিজৰ মোবাইল ডিভাইচত এপ্লাই কৰিব পাৰিব সেইটোৰ বিষয়ে মই আপোনালোকক বনাইছোঁ এই ভিডিঅ'টো আৰু মোৰ নিজৰটো মই কৰিম আৰু সেনেকৈ আপোনালোককো এইটো মানে দেখুৱাই দিম কেনেকৈ কৰিব লাগিব যাতে আপোনালোকৰ গণ্ডগোল নহয় CSC চেণ্টাৰত যাতে যাব নালাগে সিহঁতেও পইচা ল'ব গতিকে আপোনাৰ যদি নিজৰ হাতত মোবাইলটো আছে তেতিয়াহ'লে বিনা মূলীয়াকৈ আপুনি নিজৰ কষ্টৰ হেৰিত কৰি ল'ব পাৰিব নিজৰ এপ্লিকেশ্যন আৰু আগলৈও এনেকৈ কৰিব পাৰিব আৰু নিজে কৰিলে আৰু ভুলো নহয় ভালদৰে চাই চিতি লাহে ধীৰে কৰিব পাৰি চ' মোবাইল ডিভাইচটো আপোনাৰ যদি এণ্ড্ৰইড ভাৰ্চন 11 হয় তেতিয়াহে কৰিব পাৰিব বা 11ৰ ওপৰত হ'লেহে কৰিব পাৰিব যদি 8, 9 ঠিক তেনেকুৱা 10 হয় তেতিয়াহ'লে তেনেকুৱা মোবাইল ভাৰ্চনত আপোনালোকে এপ্লিকেশ্যনটো কমপ্লিট কৰিব নোৱাৰিব আৰু SSCৰ ফালৰ পৰা যিটো আগৰ পুৰণি ৱেবছাইট আছে ssc.nic সেইটো সিহঁতে মানে আছে কিন্তু সিহঁতে নতুন এপ্লিকেশ্যনৰ কাৰণে যিবিলাক চলি আছে বৰ্তমান এই জুন মাহৰ পৰা 2025 চনৰ সেইবিলাক এপ্লিকেশ্যনৰ কাৰণে নিউ ভাৰ্চন এটা সিহঁতে যিটো ৱেবছাইট আছে SSCৰ নিউ ভাৰ্চন এটা মুকলি কৰিছে ssc.gov.in তাতেহে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব বা নতুন এপ্লিকেশ্যনবিলাক তাৰ যোগেদিহে কৰিব লাগিব চ' আৰু SSCৰ ফালৰ পৰা সুবিধাৰ কাৰণে সিহঁতে এটা এপ মুকলি কৰিছে মাই SSC নামৰ সেইটো প্লে ষ্টৰত গৈ কিনে ডাউনলোড কৰি ল'ব পাৰিব আৰু যিটো আগৰ দৰে আগত যে এনেকৈ ফটো পাছপৰ্ট চাইজ ফটো মানে আপলোড কৰিব লগা আছিলে নিজৰ কেণ্ডিডেটৰ সেইটো এতিয়া সিহঁতে লাইভ ফটো বিচাৰে মানে লাইভ ফটোটো কেপচাৰ কৰি কিনে সিহঁতৰ কিবা কিবি ইনষ্ট্ৰাকশ্যন আছে সেইকেইটা ফ'ল' কৰি কিনে সিহঁত মানে ফটোবিলাক আপলোড দিব লাগিব সেনেকুৱা আৰু আধাৰৰ জৰিয়তেতো সেইটো জানে যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন সেইটো আধাৰৰ জৰিয়তে হয় আপোনালোকৰ যাতে এপ্লাই কৰাৰ মাজ মুহূৰ্তত অলপো ছাৰ্ভাৰৰ প্ৰব্লেম নহওক সেইকাৰণে প্ৰথম অৱস্থাতে আপোনালোকে যিটো ছিগনেচাৰ আছে সেইটো ধুনীয়াকৈ বনাই লোৱাটো অতিকে জৰুৰী হয় নহ'লে বা মাজতে ইফাল সিফাল কৰিলে মানে ফটো বনাবলৈ যদি যায় তেতিয়াহ'লে আপোনাৰ ছাৰ্ভাৰৰ প্ৰব্লেম কৰি দিব তেতিয়াহ'লে আকৌ বাৰে বাৰে কৰিবলগীয়া হৈ যাব পাৰে চ' সেইকাৰণে আপোনালোকৰ মোবাইলতে আপোনালোকে এটা প্লে ষ্টৰত এপ পায় ফটো স্কেন বুলি সেইটোত গৈ কিনে আপুনি যিকোনো ফটো বা ছিগনেচাৰ চব মানে স্কেন কৰি ল'ব পাৰিব মানে CSC চেণ্টাৰত যাবই নালাগে চ' মোৰ যিটো ফটো স্কেন এপটো মোৰ অলৰেডি আছে গতিকে মই তালৈকে গৈ কিনে আপোনালোকক এইটো মানে মোৰ ছিগনেচাৰটো স্কেন কৰি আপোনালোকক দেখুৱাম অ'কে এনেকুৱা 4টা কৰ্নাৰত 4টা মানে চাৰ্কল ওলাই সেইটো মিলাব লাগে এনেকৈ মিলালে মানে ফটোবিলাক স্কেন হৈ যায় আৰু হৈ যায় সোনকালে অ'কে হৈ গ'ল ফটোটো অ'কে এইটো মোৰ স্কেন কৰা ফটো এতিয়া মই যাম এইটো ফটোটো বনাব লাগিব এটা হিচাপ আছে কেইটামান মানে অ'কে এইটো যে আছে নহয় এতিয়া আপোনালোকে টাইপ কৰি কিনে হেৰিকৈ চাৰ্চ কৰিব এইটোত PI7 ইমেজ টুল ইয়াতে ধুনীয়াকৈ আপুনি বনাব পাৰিব য'তে ত'তে গ'লে অলপ অসুবিধা প্ৰব্লেম হয় মানে যিটো সেই মেজাৰমেণ্টত আপোনালোকে চাইজত ফটোটো বনাব খোজে সেইটো চাইজত নাহে কমি যায় বহুত সেইকাৰণে ইয়াত মানে ধুনীয়াকৈ আহে আৰু ইয়াতে আপোনালোকে যাওক এইটো ৱেবছাইটত গৈ কিনে ফটোটো দি দিয়ক এইটো ফটোটো দি দিলোঁ মই দি কিনে আকৌ এটা মানে এইটো ক্ৰপ যে আছে এই বস্তুটো ক্ৰপত গৈ কিনে আপোনালোকে চাইজটো মিলাব লাগিব এনেকৈ মিলাই লওক সাইজটো অলপ মাই গড
ভালকৈ মিলাব অলপ ইফাল সিফাল হৈ যাব পাৰে নহ'লে বা অ'কে এনেকৈ ৰোটেট কৰি কিনে আপোনালোকে মিলাব পাৰিব এনেকৈ মিলাই লওক আৰু অ'কে লাহে ধীৰে মোৰতো মিলিছে এইটো অ'কে এতিয়া ক্ৰপ ইমেজ কৰি দিয়ক অ'কে এনেকুৱা হৈ গ'ল এইবাৰে আমি মিলাব লাগিব যিটো হোৱাইট লেংথ যেনেকৈ বিচাৰিছে SSCয়ে সেইমতে দিব লাগিব ৱেটটো বিচাৰি এইটো চেণ্টিমিটাৰত হ'ব গোটেইখিনি চেণ্টিমিটাৰত DPIটো হ'ব 300 আৰু এইটো ৱেটটো হ'ব 6 চেণ্টিমিটাৰ আৰু এইটো হাইটটো 2 চেণ্টিমিটাৰ অ'কে আৰু কেবিটো হৈছে 10 KBৰ পৰা 20 KB গতিকে 20 KBত ৰাখি দিছোঁ 20 KBত ৰাখিলে এনেও মানে যেতিয়া ৰিচাৰ্জ কৰিব ইমেজটো তেতিয়া অলপ হ'লেও কেবিটো কমি যায় গতিকে এনেকৈ ৰিচাৰ্জ কৰি দিয়ক অ'কে এতিয়া হৈ গ'ল এইটো কিমান ওলাইছে 19 KB ওলাইছে যিটো মানে ৰিজাল্ট গতিকে ইয়াতে ডাউনলোড কৰি দিব অ'কে এতিয়া হৈ গ'ল ডাউনলোড এনেকুৱা হৈ গ'ল এতিয়া এইটো ফটো আমি ধুনীয়াকৈ আপলোড দিব পাৰিম অ'কে এভৰিৱান এতিয়া মই SSCৰ যিটো এপ আছে নহয় সেইটো যাম মাই SSC এপটোত এয়া প্লে ষ্টৰত গৈ কিনেও পাব পাৰিব আপোনালোকে এইটো এপ এতিয়া ওপৰত যিটো ৰাইট হেণ্ড ছাইড ওপৰত চবচে লগ ইন ৰেজিষ্টাৰ আছে তাতে গৈ কিনে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব যদি নতুনকৈ মানে 2025 চনৰ এইটো জুন মাহৰ আগত যদি পিছত যদি কৰা নাই তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ নাওত গৈ কিনে হেৰি কৰিব পাৰিব নাইবা আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনৰ হেৰিটো চেক কৰি চাব পাৰিব এই যদি অলৰেডি কৰা আছে মোবাইল নাম্বাৰত তেতিয়াহ'লে আপোনালোকে এইটো ফৰগট পাছৱাৰ্ড মাৰি কিনে তাত গৈ কিনে চাব পাৰিব মোৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো মনত নাই লিখি থোৱাও নাই ক'তো গতিকে মই ফৰগট পাছৱাৰ্ড সেইটোত যাম ইয়াতে মোবাইল নাম্বাৰত পাব পাৰিব যিটো ভেৰিফিকেশ্যন কৰি কিনে তাৰপিছত কিবা কাৰ্ড ডিটেইলছ সেইবিলাকৰ জৰিয়তে পাব পাৰে মই মোবাইল নম্বৰত যাম প্ৰথমটোত গতিকে তাত হেৰি কৰি দিছোঁ কনফাৰ্ম কৰি দিলোঁ এতিয়া এইটো ডেট অফ বাৰ্থ দিব লাগিব তাৰপিছত ইমেইল ID মোবাইল নাম্বাৰ সেইখিনি দিব লাগিব যিটো আমাৰ ক্লাছ 10ৰ বৰ্ড সেইটো দিলোঁ আৰু এতিয়া ইমেইল ID নাইবা মোবাইল নাম্বাৰ যিকোনো এটাহে দিব পাৰে আপোনালোকে যেনেকৈ ভেৰিফাই কৰে আপোনালোকে মই মোবাইল নাম্বাৰত কৰিম কণ্টিনিউ কৰিব লাগিব অ'কে মোবাইল নাম্বাৰত OTP এটা কৈছে মোৰ সেইটো মই এতিয়া হেৰি কৰিম অ'কে এইটো ভেলিডেট কৰি দিওঁ OTPটো সাৱধান আপোনালোকে প্লিজ ইয়াৰ পৰা আৰু গুচি নাযাবলৈ হঠাৎ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লিখি থ'ব নহ'লে বা আকৌ এবাৰ বিচাৰিব লাগিব কাৰণ ৰেজিষ্টাৰ নাম্বাৰটো মোবাইল নাম্বাৰত মেছেজতো নাযায় আপোনালোকে এতিয়া নিউ পাছৱৰ্ড এতিয়া ক্ৰিয়েট কৰিব লাগিব ইয়াতে পাছৱৰ্ড কৰোঁতে মিক্সাৰ লাগে তিনিটা বস্তু এটা হ'ল লেটাৰ নাম্বাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ আৰু লেটাৰত যিকোনো এটা কিবা কয় আপাৰ কেছ মানে কেপিটেল লেটাৰ হ'ব লাগিব আৰু লোৱাৰ কেছ মানে স্মল লেটাৰো থাকিব লাগিব ঠিক তেনেকুৱা আপোনাৰ যিটো পাছৱৰ্ড বনাওঁতে হয় পাছৱৰ্ডটো বনালোঁ এতিয়া কনফাৰ্ম কৰি দিওঁ চৰি এইটো অলৰেডি কৰা আছে গতিকে মই এইটো চেঞ্জ কৰিব লাগিব পাছৱৰ্ডটো মানে নিউ পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব এতিয়া অ'কে পাছৱৰ্ডটো মোৰ হেৰি হ'ল ছাকচেছ হ'ল এতিয়া পাছৱৰ্ডটোকো মই লিখি ৰাখিম কাৰণ ৰেজিষ্টাৰ কৰিব লাগিব ন মানে লগ ইন কৰিব লাগিব ন এতিয়া মই লগ ইন কৰিব লাগিব আকৌ অ'কে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এতিয়া
মাৰি দিম ওকে পাছৱৰ্ডটো মাৰি দিলোঁ এতিয়া কেপচাখিনি দিব লাগিব এছ দিব লাগিব ধুনীয়াকৈ এতিয়া লগইনত গৈছোঁ আধাৰ নট ভেৰিফাইড স্ক্ৰীন অ'কে টিপি দিব লাগিব অ'কে ইয়াতে টিক মাৰ্ক দি দিওঁ গতিকে OTP এটা চেণ্ড কৰোঁ অ'কে মোৰ যিটো মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ লিংক থকা মোবাইল নাম্বাৰ আছে তাতে OTPটো যাব OTPটো আহিছে এতিয়া ভেৰিফাই কৰি দিম মই OTPটো দি কিনে my god sorry 246 অ'কে ভেলিডেট কৰি দিছোঁ হৈ যোৱা অ'কে ভেৰিফাই হৈ গ'ল এতিয়া এপ্লাইড যাম মই এপ্লাইড গৈ কিনে ইয়াতে কি আছে এইটো মইতো কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন এইটোৰ কাৰণে এপ্লাই কৰিম গতিকে তাতে এপ্লাইড টিক কৰিম আকৌ এনেকৈ ওলাইছে এপ্লিকেশ্যন ডিটেইলছ আছে এইটো চাব পাৰিব যদি চাব খোজে এইটো এপ্লাইড কৈছোঁ মই এতিয়া ইনষ্ট্ৰাকশ্যন এটা দিছে এইটো পঢ়ি চাব পাৰে যদি পঢ়িব বিচাৰে ক্লাছ 10ৰ ডিটেইলছ এইবিলাক ৰোল নাম্বাৰ এইবিলাক এড্ৰেছ এইবিলাক ষ্টেট ডিষ্ট্ৰিক্ট পিনক'ড এইবিলাক গোটেইখিনি ফিল আপে আছে ইমেইল মোবাইল নম্বৰ এইবিলাক গতিকে ছেভ আৰু নেক্সটত যাব লাগিব মিটিং ডাটা বৰ্তমান এতিয়া ছাকচেছ হৈছে এতিয়া OTP দিলোঁ এতিয়া হায়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনাৰ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আপুনি দিব পাৰিব গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন না PhD ডিটেইলছ অফ কোৱালিফাইং এডুকেশ্যনেল কোৱালিফিকেশ্যন ষ্টুডেণ্ট ন'টিছ এক্সামিনেশ্যন পাৰ অ'কে গ্ৰেজুৱেশ্যনৰ ডিটেইলছবিলাক মই ইয়াতে দিব লাগিব এইটো EQ ষ্টেটাছ মানে ইয়াতে পাছ নে এপিয়াৰিং এপিয়াৰিং কেণ্ডিডেটবিলাকো মানে পাৰে গতিকে যদি গ্ৰেজুৱেট আপুনি পঢ়ি আছে বৰ্তমান আপোনাৰ লাষ্ট যিটো ইয়াৰ চলি আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব পাছিং ইয়াৰ আপোনাৰ গ্ৰেজুৱেশ্যনৰ পাছিং ইয়াৰ কিমান সেইটো ফিল আপ কৰিব লাগিব ইউনিভাৰ্চিটি মানে যোনটো ষ্টেটত আছিলে সেইটো নেম অফ ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন যিমানবিলাক ইউনিভাৰ্চিটি আছে ইয়াতে ওলাব তাৰে ভিতৰত যিটো পঢ়িছে আপুনি সেইটো মানে পিক কৰিব এতিয়া গ্ৰেজুৱেশ্যনৰ যিটো ৰোল নাম্বাৰ সেইটো ইয়াতে দিব লাগিব তাৰপিছত আপোনাৰ যিটো পাৰ্চেণ্টেজ পাইছে সেইটো দিব লাগিব COVID-19ৰ সময়ত যিবিলাকৰ মানে 2020 আৰু 2021 চনত যেতিয়া সিহঁতৰ কোৱালিফাই মানে পাছ আউট হৈছে সিহঁতৰ কাৰণে নট এলাউড দিব মানে সেইটো দিলে হৈ যাব সেইটো দি দিলে হ'ল তো পাৰ্চেণ্টেজটো আমাৰ আছে আমাৰ পাৰ্চেণ্টেজটো মই ইয়াতে দি দিম অ'কে পাৰ্চেণ্টেজটো দিলে আৰু CGPAটো নিদিলেও হৈ যায় গতিকে নেক্সট এণ্ড ছেভ তাতে কৰি দিম 7 নেক্সট অ'কে ছাকচেছ হৈ গ'ল এতিয়া এডুকেশ্যন ডিটেইলছবিলাক ছেভ হৈ গৈছে আৰু এইপিনে আকৌ বেলেগ ডিটেইলছ আছে whether you are an ex-serviceman আপুনি ex-serviceman নেকি আপুনি আগতে চাকৰি কৰিছিলে নেকি যদি yes যদি no মই no whether seeking age relaxation বিচাৰিছে নেকি yes ইয়াতে বহুতকেইটা পোষ্ট আছে 30 লৈকে বোধহয় 30 লৈকে পাৰে কিন্তু মোৰতো 31 হৈছে এজটো গতিকে যদি 30 হৈছে তেতিয়াহ'লে আপোনাৰ 30 যদি তলত তেতিয়াহ'লে no বুলি দিব no বুলি দিব গতিকে মোৰ এজটো বেছি হৈছে গতিকে ৰিলেক্সেশ্যন ল'ব লাগিব গতিকে এজটো দি দিম মই এজ ৰিলেক্সেশ্যন ক'ড সেইটো ইয়াতে টিপি দিলে ইয়াতে ওলাই যাব ধুনীয়াকৈ তো মোৰ SC বা ST অ'কে Do you want to make your personal information available for accessing job opportunities in terms of Department of Public and Transportation number 7 next এতিয়া ছাকচেছ হৈছে জব এক্সামিনেশ্যন চেণ্টাৰ আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰ কেইটা প্ৰিফাৰ কৰিব পাৰে 3টা গতিকে আপোনাৰ যিটো
য'ত আপুনি মানে বিচাৰে যিটো চবচে ক্লজ হয় ওচৰৰ হয় য'ত ভাল পায় তাতে আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো পিক কৰিব পাৰে আৰু ইউ আৰ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবল পাৰ্চন নহয় বুলি আগতে দিয়া আছে, সেইকাৰণে ইয়াতে একো টিপিবৰ দৰকাৰ নাই। Do you have a physical limitation? No. What a scribe is required? যদি আপোনালোকে ডিসেবিলিটি আছে কিবা তেতিয়াহ'লে স্ক্ৰাইব মানে হ'ল আপোনাৰ কাৰণে বেলেগ মানুহ এজনে লিখি দিব তাৰমানে এক্সাম হলত ঠিক তেনেকুৱা ঘৰতে একো প্ৰব্লেম নাই সেনেকুৱা যদি আছে ইয়েছ দিয়ক Are you also applying for the post of junior statistical officer? এইটো main problem junior যিটো statistical officer ইয়াতে আমাৰ statistics mathematics কিবা কিবি সেনেকুৱা লাগে গতিকে মইতো সেইটো নকৰোঁ যদি আপোনালোকে কৰে আপোনালোকে সেইটো yes দিব যদি আপোনালোকৰ maths বা statistics আছে মোৰতো নাই no জেছৰ কাৰণে এপ্লাই নকৰোঁ Do you possess EQ for the post of junior statistical officer? এইটোতো আমাৰ নায়েই এতিয়া একো কৰিব নালাগে Are you also applying for the post of statistical investigator? এইটোও নকৰোঁ গতিকে statistical means statisticsটো লাগিবই তাতে So no Do you possess EQ for the post of statistical investigator? এইটো একো নাই 7 years Okay successful additional information to detail sheet successfully Aadhaar authentication এতিয়া face authentication লাগিব গতিকে এইটোৰ কাৰণে মই বাহিৰত যাব লাগিব ধুনীয়া এটা মানে প্লেন বেকগ্ৰাউণ্ড লৈ কিনে SSC Okay ইয়াতে টিক মাৰিব লাগিব এতিয়া ইয়াতে টিপি দিব Okay ইয়াতে while using the app ইয়াতে মাৰি দিব face authentication advisories কিবা কিবি আছে ইয়েছত মাৰি দিব এইটো প্ৰচিড কৰিব প্লিজ ব্লিংক টু কেপচাৰ চকুটো ব্লিংক কৰিব লাগে চকু মাৰিব লাগে মানে গতিকে এটা সেভ এণ্ড নেক্সট আছে তাতে মাৰি দিওঁ অ'কে ফেচ ভেৰিফিকেশ্যন এইটো এতিয়া ছাকচেছ হৈ গ'ল অ'কে এতিয়া ছাবমিট কৰিছোঁ এইবাৰে লাইভ কেপচাৰ ফটো কেপচাৰ লাইভ ফটো অ'কে লাইভ কেপচাৰ ফটো কেপচাৰ সেইটো কৰি দিওঁ বেকগ্ৰাউণ্ডটো অলপ প্লেন হ'ব লাগিব মানে প্লেন কালাৰৰ আৰু পোহৰ পৰা হ'ব লাগিব জাগাটো অ'কে মই এতিয়া মোৰ লাইভ ফটোটো কেপচাৰ কৰি দিওঁ ভেৰিফাইং ইমেজ ভেৰিফাই কৰি আছে বৰ্তমান অ'কে ছাকচেছ ফটো আপলোডেড ছাকচেছফুলি অ'কে মোৰ লাইভ ফটোটো ছাকচেছফুলি আপলোড হৈ গৈছে এনেকৈ বাও আকৌ এবাৰ কেপচাৰ কৰিব দিছে আকৌ এবাৰ কেপচাৰ নকৰোঁ দিওঁ এতিয়া ছিগনেচাৰটো মোৰ হৈ গৈছে গতিকে আপলোড দিব লাগিব অ'কে ছিগনেচাৰটো মোৰ ৰিচেণ্টটো 8টো হ'ব অ'কে ছাকচেছ ছিগনেচাৰ আপলোডেড ছাকচেছফুলি অ'কে সেইটো ছিগনেচাৰ আপলোড হৈ গ'ল সেইটো ফটোটো কেপচাৰ কৰা হৈ গৈছে নাও 7 নেক্সট অ'কে আপলোড ডকুমেণ্টছ এতিয়া প্ৰিভিউ ডিটেইলছ মোৰ এইখিনি ডিটেইলছখিনি চেক কৰিম আপোনালোকেও চেক কৰি চাব আপোনাৰ ক'ৰবাত ভুল আছে নেকি অ'কে ঠিকে আছে এতিয়া মই 7 নেক্সট এইবাৰে ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনটো পঢ়িব পাৰে আই এগ্ৰি টিক মাৰ্ক দিব তাৰপিছত এইটো কেপচাৰটো বহুৱাই দিব এতিয়া ছাবমিট কৰি দিব অ'কে ফৰ্ম ৰিচিভড ছাকচেছফুলি কণ্টেণ্ট ভেৰিফিকেশ্যন পেণ্ডিং অ'কে go to হোম পেজ ফৰ্ম মোৰ এতিয়া পূৰা হেৰি হৈ গ'ল ছাকচেছফুলি হৈ গ'ল মানে ছাবমিট কৰা হৈ গ'ল এতিয়া মানে সিহঁতে পাইছে আৰু মোৰ ফৰ্মটো কিন্তু সিহঁতে ভেৰিফাই কৰিব বস্তুখিনি এইটো অলপ সময় লয় এতিয়া মই মাই এপ্লিকেশ্যনত চাম মই কোনটো এপ্লাই কৰিছোঁ অ'কে মোৰ মাই এপ্লিকেশ্যন গ্ৰেজুৱেট লেভেল এইটো মোৰ আগতে কৰা আছিলে এইটো যদিওবা কৰিছিলোঁ কিন্তু পৰীক্ষা দিব যোৱা নাই মই গ্ৰেজুৱেট লেভেলৰ এইটো MTS নন টেকনিকেল এইটো কৰিছিলোঁ ইয়াতে মই চিলেক্ট হৈছিলোঁ কিন্তু ফাইনেলত নাম নাহিলে